সমাগত ৰাজ্যৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দলৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰাৰ সময়তে ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ JMM দলে অসম বিধানসভা নিৰ্বাচনত এইবুলি আগবঢ়াইছে প্ৰাৰ্থিত্ব। তাৰে অংশস্বৰূপে জছুৱা বাৰ্ডছদেৱক ৬৬ নম্বৰ বৰচলা বিধানসভা সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাই আগবঢ়াইছে প্ৰাৰ্থিত্ব। আজি সংবাদ মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰিলে জছুৱা বাৰ্ডছই। আজি জছুৱা বাৰ্ডছই কয়, হেমন্ত চৰেণৰ JMM দল সাধাৰণ খাতি খোৱা জনতাৰ দল। মোৰ নাম শ্ৰী জছুৱা বাৰ্জ। মোক ঝাৰখণ্ড মুক্তি মৰ্চা JMM তাৰ পৰা মোক প্ৰাৰ্থিত্ব বৰচলা বিধানসভা 66 নং বিধানসভা সমষ্টিৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মই বৰচলা সমূহ ৰাইজক মই এইটোৱে ক'বলৈ বিচাৰোঁ যে বহুতো প্ৰাৰ্থী তেনেকুৱা আহিছে গৈছে, খালি প্ৰতিশ্ৰুতিহে দিয়ে। ইয়াৰ পিছত আমাৰ বহুত কাম থাকি যায়, কিন্তু প্ৰাৰ্থীবিলাক খালি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কামবিলাক আমাৰ নহয়গৈ। আৰু সেইকাৰণে মই এইটো ভাবোঁ যে JMM ঝাৰখণ্ড মুক্তি মৰ্চা আমাৰ হেমন্ত চৰেণৰ দ্বাৰা মোক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু সেইবাবে মই সমূহ ৰাইজবিলাকক মই অনুৰোধ কৰোঁ, মই স্থানীয় লোক আৰু আপোনালোকৰে সন্তান আৰু মোক আপোনালোকে আদৰি ল'ব বুলি মই বিশ্বাস কৰোঁ আৰু মই সমাজ সেৱা কৰা আপোনালোকে জানেই। গতিকে মই এই বৰচলা সমষ্টি বিধানসভাৰ সমষ্টি হৈ এইবাৰ ঝাৰখণ্ড মুক্তি মৰ্চা হৈ মই প্ৰাৰ্থিত্ব আছোঁ। গতিকে সমূহ ৰাইজক মোৰ অনুৰোধ থাকিল যে আপোনালোকৰ এই সন্তান আৰু মই ৰাইজৰ হৈ কাম কৰিম আৰু ৰাইজৰ হৈ মই যিমানবোৰ জৰ্জৰিত সমস্যাসমূহ মই সমাধান কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ। আৰু মই ঝাৰখণ্ড মুক্তি মৰ্চা মই কিয় ভাল পাইছোঁ, মই আপোনালোকক এইটো অৱগত কৰিব বিচাৰিছোঁ যে আজি ঝাৰখণ্ড মুক্তি মৰ্চা JMM আজি প্ৰথম কথা হ'ল তেওঁলোকৰ ৰাজ্যৰ পৰা আজি 200 ল'ৰা ছোৱালী বিদেশত পঢ়িবৰ কাৰণে পঠিয়াইছে আৰু সিও চৰকাৰৰ খৰচত তেওঁলোকে পঠিয়াইছে। আৰু সেইকাৰণে ময়ো ভাবোঁ যে আমাৰ শিক্ষা ক্ষেত্ৰত মই যদি ৰাইজে সঁহাৰি দিয়ে আৰু ৰাইজে বিপুল ভোট মোক দিয়ে, তেতিয়া নিশ্চয় মই মোৰ দুখীয়া ল'ৰা ছোৱালীবিলাকক মই শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰিম। আৰু ইয়াৰ উপৰিও মই আমাৰ যিবিলাক সমস্যা আছে, যেনেকৈ আমাৰ সমস্যাসমূহ হ'ল খেতিৰ জলসিঞ্চনৰ ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থা আৰু ৰাস্তা পদূলি। আমি যি দেখিলোঁ, বহুত গাঁও মই ঘূৰিলোঁ ফুৰিলোঁ, কিন্তু প্ৰতিশ্ৰুতিহে দি গ'ল, ৰাস্তা ঘাটবিলাক হোৱা নাই। আমাৰ বানপানী, গৰাখহনীয়া, এনেকুৱাকৈ আমাৰ বহুত সমস্যা আছে। গতিকে এই সমস্যাসমূহ মই আগন্তুক দিনত সমাধান কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ মই আছোঁ। ধন্যবাদ ৰাইজ, আপোনালোকে মোৰ এই সৰু মন্তব্য আপোনালোকে ৰাখিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।